তো আজি আমি শিকিম সিম্পলিফাই কৰা বা সৰল কৰা। প্ৰথম আমি জানি ল'ম ধৰা -7 আছে প্লাছ -8 এইটো কিছুমানে কি কৰিব এইটো প্লাছও কৰি দিব পাৰে মাইনাছও কৰি দিব পাৰে, একো মানে ঠিক নাই। কিন্তু চোৱা দেখাত লগত প্লাছ আছে ইয়াতে মাজত, তো আমি এইটো কৰিম কেনেকৈ? তো প্ৰথমতে কি কৰবা, ইয়াতে মাইনাছ চাইন আছে, সন্মুখত একো নাই মানে কি সদায় যদি ব্ৰেকেটৰ আগত একো নাথাকে তাৰ মানে গম পাবা ইয়াতে এটা প্লাছ চাইন থকা বুলি ধৰি ল'বা। ঠিক আছে, তো ইয়াতে মই কাষত ৰুলখিনি লিখি দিছোঁ। যদি আমি প্লাছৰ লগত মাইনাছ পূৰণ কৰোঁ আমি মাইনাছ পাম, মাইনাছৰ লগত যদি মাইনাছ পূৰণ কৰোঁ প্লাছ পাম, আৰু মাইনাছৰ লগত যদি প্লাছ পূৰণ কৰোঁ তেতিয়া আমি মাইনাছে পাম। তো সেইকাৰণে ইয়াতে কি আছে মাইনাছ চাইন আছে, মাইনাছৰ লগত প্লাছ পূৰণ কৰি দিয়া বা মাল্টিপ্লাই কৰি দিয়া, দিলে পাবা তুমি 7। ঠিক আছে, আৰু এই মাইনাছ ইনটু প্লাছ যাই পেলাই কি হ'ব মাইনাছ হ'ব। তো আমি ইয়াতে মাইনাছটো বহাই দিম। নেক্সট কি আছে, এগেইন আছে প্লাছ আছে, ইয়াতে মাইনাছ আছে, তো প্লাছ ইনটু মাইনাছ কি হ'ব মাইনাছ আহিব, ইয়াতে হ'ব 8। এতিয়া নেক্সট আমি কি কৰিম, ইয়াতে বহুতৰ ভুল হৈ যাব। এইখিনি বস্তু আমি কৰিম কেনেকৈ? কিছুমানে কি কৰে 7ৰ পৰা 8 মাইনাছ কৰি দিব বা 8ৰ পৰা 7 মাইনাছ কৰি দিব, দি পেলাই -1 বা কিছুমানে +1 এনচাৰ লিখি দিব। তো তেনেকুৱা নহয়, তো তোমালোকে বুজি লোৱা ভালকৈ। চাবা মাইনাছ চাইনটোক ভাবা এনেকৈ কি মাইনাছ মানে ভাবা ধাৰ আছে, মানে কোনোবাক আমি দিব লগা আছে, তো তেনেকৈ ভাবি লোৱা। আৰু প্লাছ মানে হৈছে কি তোমাৰ পকেটত থকা বস্তু বা তোমাৰ লগত আছে জমা আছে, তো তেনেকৈ ভাবা। প্লাছ মানে হ'ব জমা আৰু মাইনাছ মানে হ'ব ধাৰ। একদম ইজি টেকনিক এইটো বুজাৰ কাৰণে। ধৰা তোমাৰ কি হ'ল, ছাপ'জ ধৰা তোমালোকৰ ক্লাছৰে কোনোবা এটা ল'ৰাৰ নাম ধৰা আমি এটা ল'ৰাৰ নাম ল'লোঁ ৰবি। ঠিক আছে, ৰবিয়ে কি আছে ছাপ'জ অমলক দিব আছে ছাপ'জ 7 টকা, আৰু ধৰা ছাপ'জ কুণালক দিব আছে ছাপ'জ 8 টকা। ঠিক আছে, এতিয়া কথাটো হ'ল ৰবি টোটেল কিমান টকা দিব আছে, 7 টকা ইয়াতে দিব আৰু 8 টকা কুণালক দিব। তো দুটা মিলি কিমান টকা দিব আছে 15 টকা। এই 15 টকাটো আমি কি কৰিম, ধাৰ আছে আমাৰ, ধাৰ মানে কি হ'ব মাইনাছ। তো চেম বস্তু ইয়াতে এইটো হ'ল মাইনাছ ধাৰ, এইটো হ'ল মাইনাছ ধাৰ, তো দুটা ধাৰ মিলি কিমান ধাৰ হ'ব আমাৰ টোটেল 15 টকা ধাৰ হৈছে। চিম্পুল একদম। তো তোমালোকে মানে ইয়াতে কনফিউজ হ'ব লগা একো নাই। যদি ইয়াতে মাইনাছ আছে এইটোৰ আগতে মাইনাছ আছে, মানে আমি দুটা নাম্বাৰ কি কৰিম প্লাছ কৰি দিম। প্লাছ কৰিম মানে কি আমি ইহঁতৰ টোটেলটো ওলাম, টোটেল কিমান ধাৰ আছে বা মুঠ কিমান ধাৰ আছে, আমি সেইটো কৰাৰ পিছত কি পাম 7 আৰু 8 যদি আমি হাতত প্লাছ কৰি লওঁ বা কাষত লিখি প্লাছ কৰি লোৱা, 7 8 15 বা 7 + 8 = 15। আৰু দুটা আমি অলৰেডি কৈছোঁৱে তোমাৰ ধাৰ বুলি ভাবিবা, যদি মাইনাছ থাকে দুটা তো সেইকাৰণে -15 হৈ গ'ল। ঠিক আছে, নেক্সট এটা দিছোঁ, এইটোৰ মই এটা বেলেগ দিছোঁ। আৰু ছাপ'জ এইবাৰ মই এইটো অনলি 8 কৰি দিছোঁ। এইবাৰ চাবা, তো চেম প্লাছ ইনটু মাইনাছ আহিব মাইনাছ, আৰু 7 আছে প্লাছ 8 আছে। এইবাৰো কি হ'ব প্লাছ আছে, এইবাৰ ইয়াতে মাইনাছ আছে। প্লাছ মানে কি আছিল জমা, মাইনাছ মানে আছিল ধাৰ। তো তোমাৰ কেইটকা আছে লগত 8 টকা, তুমি কেইটকা দিব লাগিব ধাৰ 7 টকা। তো তুমি 8 টকাৰ পৰা 7 টকা যদি মানে এৰি দিয়া কিমান টকা থাকিব 1 টকা। সেই 1 টকাটো তোমাৰ লগত থাকিব, মানে তোমাৰ পকেটত থাকিব, সেইকাৰণে এইটো আমি প্লাছ হ'ব। এতিয়া এই প্লাছটো আমি নিদিওঁ। ঠিক আছে, আমি এটা সংখ্যাৰ আগত যদি মানে মাইনাছ নাহে তেতিয়াহ'লে আমি প্লাছটো কেতিয়াও নিদিওঁ। যদি দিয়া তেতিয়াও ভুল নহয়, প্লাছ দিলেও কি হ'ব তোমাৰ পজিটিভে বুজাব, আৰু যদি প্লাছ নিদিয়া তেতিয়া সেইটোকে পজিটিভে বুজাব। তো সেইকাৰণেতো প্লাছ দিয়া নিদিলেও একো মেটাৰ নকৰে। তো এইটো আমাৰ হ'ল এনচাৰ। ঠিক আছে, এতিয়া আমি নেক্সট অলপ আৰু বেলেগ দি এটা আছোঁ, অলপ এনেকুৱা টাইপৰ দিওঁ। ছাপ'জ -3 প্লাছ -4, চেম কি কৰিবা প্ৰথম -3 প্লাছ, ইয়াতে প্লাছ আছে ইয়াতে মাইনাছ আছে, ইনটু হ'ব, ইনটু হৈ পেলাই -3 হ'ব, প্লাছ আছে মাইনাছ আছে কি হ'ব 4 হ'ব। আহিল, চেম কথা 3 টকা ধাৰ দিব আছে আৰু বেলেগ এটা 4 টকা ধাৰ দিব আছে, টোটেল কেইটকা ধাৰ হ'ব 4 + 3 কিমান হ'ব 7, আৰু আমাৰ ধাৰৰ কাৰণে কি লৈছিলোঁ মাইনাছ, তো আহি গ'ল মাইনাছ, তো -7। ঠিক আছে, তাৰপিছত ছাপ'জ এইবাৰ আমি এটা বেলেগ কৰিম। ধৰা -20 প্লাছ 14 থাকিলেতো, তো মাইনাছ ইনটু প্লাছ -20 প্লাছ 14। এইবাৰ কি হ'ব তোমাৰ জমাতকৈ ধাৰ বেছি আছে হয়নে। ইয়াতে কি আছে তোমাৰ লগত আছে 14 ৰুপিজ, ধৰা 14 টকা তোমাৰ লগত আছে, তুমি দিব লাগিব কিমান 20 টকা। তো আমি এইটোত কি কৰিম,
আমি ধাৰখিনি যদি 14 টকাটো দিয়ে দিওঁ তথাপিও আমাৰ কি থাকিব বাকী থাকি যাব বোলে আমি ঠিক আছে আজি বোলে 14 টকা দিছোঁ বাকীখিনি আমি কালি দিম তেতিয়া বাকীখিনি কিমান হ'ব তো আমি কেনেকৈ কৰিম নৰ্মেল মাইনাছ কৰা 20ৰ পৰা 14টো ডাইৰেক্ট আগতে মাইনাছ কৰি লোৱা কিমান হ'ব 6 টকা ঠিক আছে আমি 6টো পালোঁ ইয়াতে 6 পালোঁ এতিয়া মই কৈছোঁ কাৰণ কিয় তোমাৰ লগত 14 টকাহে আছিল তুমি দিব লাগিব কিমান 20 টকা তোমাৰ লগত কম হৈ আছে তো কিমান কম হৈ আছে সেইটো হ'ল 6 টকা কম হৈ আছে এই 6 টকাটো আমি কি বুলি ক'ম ধাৰ আৰু মানে মোৰ কালি 6 টকা ধাৰ দিব থাকিল তো এইকাৰণে আমি ইয়াতে মাইনাছ কৰি দিম ঠিক আছে নেক্সট এইবাৰ দিলোঁ ছাপ'জ মাইনাছ কৰা সে -7 ঠিক আছে মাইনাছ দিলোঁ ইয়াতে -5 দিলোঁ হ'ল তো ইয়াতে কি কৰিম এবাৰ -7 আছে এটা প্লাছ আছে তো এইটো হৈ যাব মাইনাছ নেক্সট আহিব ইয়াতে মাইনাছ আছে ইয়াতো মাইনাছ আছে ব্ৰেকেটৰ ভিতৰত তো আমি নিয়মটো কি হ'ব মাইনাছ ইনটু মাইনাছ যাই পেলাই প্লাছ হ'ব তো আমি এই দুটাৰ পৰা আনি পেলাই ইয়াতে প্লাছ কৰিম আৰু এইটো 5 ঠিক আছে এতিয়া কথাটো হ'ল তোমাৰ এইবাৰ কি হ'ল পকেটত আছে 5 টকা ধাৰ দিব আছে 7 টকা তো তোমাৰ কি হ'ব 5 টকাটো বাৰু তুমি দিলা কেই টকা বাকী থাকিল তো 7ৰ পৰা 5 মাইনাছ কৰি দিয়া কিমান থাকিব 2 মানে 2 থাকিব এই 2 টকাটো আমাৰ কি হলো কি হ'ব আৰু দিব লগা আছে তাৰ মানে আমাৰ আৰু ধাৰ আছে মানে মাইনাছ থাকিল তো এইখিনি একদম সিম্পলি বুজা এনেকৈ যদি বুজি লোৱা তোমালোকৰ প্ৰব্লেম নাই যিমান ডাঙৰ দিয়ক এতিয়া মই ডাঙৰ মেছেজ এটা দিছোঁ চাবা এতিয়া ধৰা আমি এনেকৈ দিলোঁ -7 প্লাছ -8 -20 সে -10 ধৰা এনেকৈ দি আহিলোঁ দেখাত মানে কি দীঘল টান যেন লাগিব কিন্তু টান নহয় একে সেই নিয়মখিনি ফ'ল' কৰিম প্ৰথম কাম হ'ব কি ব্ৰেকেটটো উঠাই লওঁ ইয়াতে মাইনাছ আছে তো ইয়াতে প্লাছ আছে প্লাছ ইনটু মাইনাছ মাইনাছ আহিব ইয়াতে ইয়াতে প্লাছ আছে ইয়াতে মাইনাছ আছে মাইনাছ ইনটু প্লাছ মাইনাছ আহিব ইয়াতে হ'ব 8 হৈ গ'ল ইয়াতে অলৰেডি মাইনাছ আছে আৰু ব্ৰেকেট নাই তো ডাইৰেক্ট -20 বহাই দিম ইয়াতে কি আছে মাইনাছ আছে ভিতৰত মাইনাছ আছে তো মাইনাছ ইনটু মাইনাছ প্লাছ হ'ব তো +10 ঠিক আছে এতিয়া চোৱা ইয়াতে আমি কি কৰিম ইয়াতে এই যে তিনিটা নাম্বাৰ আছে এই তিনিটা যে ইণ্টিজাৰ আছে বা এই তিনিটা যে আমাৰ সংখ্যা আছে কি কম আমি অখণ্ড সংখ্যা ঋণাত্মক অখণ্ড সংখ্যা এই তিনিটা এইকেইটা ঋণাত্মক কাৰণ গোটেইকেইটাৰ সন্মুখত কি আছে মাইনাছ চাইন আছে তাৰ মানে বৰ্তমান তোমাৰ পকেটত কেই টকা আছে 10 টকা আছে কাৰণ এইটোৰ লগত প্লাছ চিন আছে মানে তোমাৰ জমা আছে আৰু এইকেইটা হ'ল তোমাৰ মাইনাছ মানে এইখিনি তোমাৰ ধাৰ এতিয়া টোটেল ধাৰটো আমি কিমান হ'ব ওলাই ল'ম তো আমি 20 কৰিম 8 কৰিম আৰু 7 এইকেইটা আমি প্লাছ কৰি ল'ম আগতে প্লাছ কৰি ল'ম কেনেকৈ তো এনেকৈ পাতি ল'বা বা মুখে মুখে কৰা যদি তো কিমান হ'ব 0 + 8 8 8 + 7 15 1 লেফ্ট 2 + 1 3 35 হ'ল তাৰমানে তোমাৰ টোটেল কিমান টকা ধাৰ আছে 35 টকা তোমাৰ ধাৰ আছে তো 35টো লিখি লোৱা ইয়াতে লিখি ল'লোঁ আৰু মই অলৰেডি কৈছোঁৱে আমাৰ এইখিনি ধাৰ আছিল যিহেতু সেইখিনি ইয়াতে আমি মাইনাছ চিন এটা বহাই দিম কাৰণ আমি ধাৰ বুজাব এতিয়া আৰু জমা কিমান আছিল 10 টকা এতিয়া কথাটো হ'ল তুমি দোকানত 10 টকা দিলা তো বাকী আৰু কিমান টকা ধাৰ দিব লাগিব আমি সেইটো কি কৰিম 10টো ইয়াৰ পৰা আগতে মাইনাছ কৰি দিম তো 5 থাকিল আৰু ইফালে 2 থাকিল তো তোমাৰ আৰু 25 টকা দোকানখনত দিব বাকী থাকিল তাৰ মানে তোমাৰ থাকিল মাইনাছ হয় তো এইখিনি হ'ল তোমাৰ ধাৰ তো এনেকুৱাই সিম্পলিফাই কৰাবিলাক ইয়াতকৈ আৰু বেলেগ মানে ইয়াতকৈ দীঘল হ'ব পাৰে বা ইয়াতকৈ আৰু বেলেগ বেছি পাজল থাকিব লগা মেথছ নাই কিছুমানে ব্ৰেকেট বেছিকৈ ইউজ কৰিব পাৰে তো এইখিনি যদি তোমালোকে ভালকৈ জানি লোৱা তেতিয়াহ'লে একো টেনশ্যন নাই ধুনীয়াকৈ কৰিব পাৰিবা তো ভিডিঅ'টো ভালকৈ চাবা আৰু লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা থেংক ইউ